মানে যিহেতুকে চেৱালে যেতিয়া নেকি মানে কেৰাহীত কিবা দিলে এয়া চাওক কোলা পৰি থাকিলে যে কেলে হালধি দি দিলোঁ যে হালধি দি দিলা বুজিছা হালধি দিলেতো মাছৰ ফ্ৰাইটো এনেকৈ নহয় ৰঙা হ'ব লাগে ৰঙা এতিয়া হৈছে কি কোলা আমাৰ কোলা হৈছে বন্ধুসকল বুজিছিলে উপায় নাই তেলত দি দিছিলা কি দিছিলা হালধি এয়া চব কোলা হৈ থাকিলে এনেকৈ খাব লাগিব উপায় নাই কাৰণ সেইটো খোৱা অভ্যাস এটা আছে মানে পূৰ্বৰ পৰা নে কি কোৱা নাই কেতিয়াবা কেতিয়াবা আৰু এইফালে মানে কৈ দিছোঁ পুৰৈ শাকৰ পাত মানে পুৰৈ শাক আৰু দিয়া হ'ব মধুসোলেং টেঙা ইফালে মধুসোলেং টেঙাটো হ'ব আচক থৈ দিছোঁ ধুনীয়াকৈ এমুঠি বুটলি কাৰণ ঘৰতে আছে যিহেতুকে সেইটো কাৰণে ৰাতিপুৱাই ধুনীয়াকৈ বুটলি মেলি আজৰি কৰি মাছ চাছ ভাজি মানে কি বাচি জানমণিক ভাজিবলৈহে দিছোঁ নে কি কোৱা জান হয় ভাজিবলৈহে দিছোঁ আমক মই অকল কেৰাহী পাতি ভাজিছোঁ জুই কোৱা ধৰিলোঁ মানে তুমি বাচিছোঁ বুলি ক'বা নেকি তুমি বাচিছিলা নি মই কেলৈ ক'ম আকৌ মই বাচিছোঁ বুলি বিশেষৰ কামটো নলওঁ নহয় মই কৰিছোঁ মই যিহেতুকে বচা নাই জানেই বাচিছোঁ বাচিছিলে এয়া চক এতিয়া ধুনীয়াকৈ বনাব এসাঁজ বঢ়িয়াকৈ বহি খাম দুয়োটাই আৰু আপোনালোকক দেখাম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি কাষতে থকা বেল আইকনটো বজাই সদায় ৰাস্তাটো খোলা ৰাখে গ'ল একে চাই থাকক কাটিং কুটিং কৰি আজৰি কৰি পেলানি মানে কি ভাজিব লাগি গ'লা মানে সঁচাকৈ দেই বিৰাট লৰালৰি কৰে আমাৰ জানমণিজনীয়ে মইহে থাকি গৈছোঁ আৰু আপোনালোকক দেখাবলৈ বোলে মাছ ফ্ৰাই কৰি কিনি খাই মেলি হৈ গ'ল বোলে এতিয়া পুৰৈ শাক ভাজি আছে বাকীবিলাক আৰু দেখাই থাকিম কেতিয়াবা লাষ্টত লগ পামগৈ দিয়ক আপোনালোকক উপায় নাই নহ'লে মোৰ কাম সিফালে কাম হৈ ৰৈ থাকিব নে কি কোৱা জান হয়নে জানমণিজনীয়ে মাতো নামাতে এইফালে নিমখ দি দিলে আৰু এতিয়া এইফালে হালধি দিবলৈ ল'লে দে এই আছে বাকীসমূহ আপোনালোকক পাছে পৰে আকৌ লগ পাই পেলাই দেখাই থাকিম চাই থাকিব ধুই থৈছোঁ ধুনীয়াকৈ ধুই থৈছোঁ একদম ধুনীয়াকৈ দি দিয়া মধুসোলেং টেঙাটো গোটেইখিনি নিদিয়া মানে বেছি টেঙা হৈ যাব নি এইফালে এতিয়া তৰকাৰী খুব ধুনীয়াকৈ উতলি আছে দেখিছেনে আৰু এইফালে মধুসোলেং টেঙা আমাৰ জানমণিয়ে কাটি আছে আজি বঢ়িয়াকৈ খাম আৰু ভাজি কি বনাবা মোলাকে বুটলি আনোগৈ নি বেঙেনাটো গোটাকৈ ফ্ৰাই কৰাচোন আজি খাই কিবা এটা ভাল লাগিব মানে দুফাল কৰি পেলাই গোটাকৈ এনেকৈ পেলাই দিয়া চব আৰু এইফালে তৰকাৰী কিমান ধুনীয়াকৈ উতলি আছে মাছৰ আঞ্জা মানে মাছৰ তৰকাৰী আঞ্জা তৰকাৰী শাক যি কয় চব ভাগেই হয় নহয় জানো আৰু এইফালে এতিয়া জানমণিয়ে ধুনীয়াকৈ বনাই আছে আমি এসাঁজ বঢ়িয়াকৈ খাম আৰু তৃপ্তিৰে কাৰণ যিহেতুকে একদম থলুৱা সম্পূৰ্ণ থলুৱা আৰু লোকেল মাছ যিহেতুকে দেখিছেই চব এতিয়া দি দিলে আৰু খন্তেক পাছতেই হৈ যাব আৰু আমাৰ তৰকাৰীটো তাৰপিছত লাহেকৈ খাম আৰু